तुरिया TMP का तुरिया TMM का तुरिया MM का तुरिया मिचिंग रंगा सरकार जिंदाबाद डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद हमारे मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद हमारे शिक्षा मंत्री डॉक्टर अनुज पेगु जिंदाबाद हमारे शिक्षा मंत्री डॉक्टर अनुज पेगु जिंदाबाद हमारे मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद সকলোৱে গম পায় তাকাম মিচিং পৰিণ কেবাঙৰ TMPK আৰু আমাৰ গহপুৰ বিশেষকৈ আমাৰ 5খন মিচিং অধ্যুষিত দক্ষিণাঞ্চলৰ যি পঞ্চায়ত এই পঞ্চায়তৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে যে কাজিৰঙা ষষ্ঠ সংযোজনৰ অন্তৰ্ভুক্তি যিকেইখন গাঁও এই গাঁওকেইখন বাতিল কৰিব লাগে। আমি বিভিন্ন সময়ত তাকাম মিচিং পৰিণ কেবাঙৰ নেতৃত্বত আমি ৰাজহুৱা সভাৰ জৰিয়তে হওক বা নাগৰিক সভাৰ জৰিয়তে আমি অসম চৰকাৰ ভাৰত চৰকাৰক আমি পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু 2022 চনতো আমি শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰিছিলোঁ। তাৰ পাছত আমি টেলিফোনিকভাৱে আমি বিভিন্ন প্ৰকাৰে আলোচনা কৰিছিলোঁ যে আমাৰ যিকেইখন গাঁও কাজিৰঙাত ষষ্ঠ সংযোজনৰ অন্তৰ্ভুক্তি হৈছে এই গাঁওকেইখন বাতিল কৰিব লাগে। এই মৰ্মে যোৱা 21 তাৰিখৰ দিনাখন যিটো অসম চৰকাৰৰ কেবিনেট বৈঠক হৈছিলে গোলাঘাটত এই বৈঠকত আমি গম পাইছোঁ যে আমাৰ যিকেইখন গাঁও অন্তৰ্ভুক্তি আছিলে এই গাঁওকেইখন বাতিল কৰিছে। গতিকে এই সুযোগতে এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ তাকাম মিচিং পৰিণ কেবাং কেন্দ্ৰীয় সমিতিয়েও বিশেষভাৱে এই গাঁওকেইখন অন্তৰ্ভুক্তিৰ পৰা বাতিল কৰিবৰ কাৰণে বিভিন্ন সময়ত সহায় সহযোগ কৰি আহিছে আৰু লগতে আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদেও সহায় কৰিছে। গতিকে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমি 30 দশক ধৰি এই কাজিৰঙা ষষ্ঠ সংযোজনৰ বিষয়টোক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলনেই হওক নাগৰিক সভাই হওক পদযাত্ৰাই হওক বিভিন্ন ধৰণৰ আমি গণতান্ত্ৰিক সংগ্ৰাম আমি কৰি আহিছিলোঁ। বিশেষকৈ 21 জুন 2005 গোলাঘাটত অনুষ্ঠিত যিটো অসমৰ কেবিনেট বৈঠকে আমাক এটা সংকেত প্ৰেৰণ কৰিলে, বাৰ্তা আমাক দিলে। তাৰ কাৰণে আমাৰ গোটেই অঞ্চলবাসী ৰাইজ উৎফুল্লিত আৰু আমিও উৎফুল্লিত। বিশেষকৈ আমাৰ তাকাম মিচিং পৰিণ কেবাং মিচিং মিমাক কেবাং তাকাম মিচিং মিমে কেবাঙৰ উদ্যোগত নেতৃত্বত এইখিনি সংগ্ৰাম অব্যাহত জাৰি আছিলে আৰু আমাৰ এই সংগ্ৰামক সন্মান জনাই আমাৰ অসম চৰকাৰে যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিলে আমি নতৈ সুখী হৈছোঁ আৰু এই আপাহতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ কেবিনেট তথা শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়া তেখেতসকলক আমি সংগ্ৰামী চেলুট জনাইছোঁ, ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু সেইটোৱে নহয় আৰু বহুখিনি আমাৰ দাবী আছে, আমাৰ 14 দফীয়া দাবী আছে, এইখিনি আছেই। তাৰে ভিতৰত আমাৰ এই স্থানীয় যিখিনি দাবী সেইটো এটা আমাৰ কাৰণে এটা সাংঘাতিক ধৰণৰ এটা দাবী আছিলে। আৰু এই 5খন এতিয়া 4খন যিটো গাঁৱৰ নাম উল্লেখ কৰিছে এই গাঁওসমূহৰ ৰাইজ নিন্দাহৰিত হৈ আছিলে। গতিকে আজি তেওঁলোক আশ্বস্ত, তেওঁলোক উৎফুল্লিত। সামাজিক মাধ্যমতো অকণমান আমি গম পাইছোঁ তেওঁলোকে বিভিন্ন সময়ত উৎফুল্লিত হৈছে, বিজয় উৎসৱ সাব্যস্ত কৰিছে আৰু এতিয়াও ঠায়ে ঠায়ে তেওঁলোকে খানা খাই জনগোষ্ঠীয় কালচাৰেৰে সেইটো এটা বিজয় উৎসৱ পালন কৰা এটা আমি বিশেষকৈ 21 তাৰিখে অসম মন্ত্ৰীসভাৰ গোলাঘাটত বহা যিটো কেবিনেট বৈঠকে আমাৰ গহপুৰৰ দক্ষিণাঞ্চলৰ চৰ চাপৰি অঞ্চলত এটা উৎসৱমুখৰ এটা পৰিৱেশ এটা সৃষ্টি কৰিলে। বিশেষত আমাৰ দক্ষিণপৰীয়া অঞ্চলৰ গোপালজাৰণী, তুতে চাপৰি, গণায়াতি আদি জবৰে চাপৰি এই অঞ্চলবিলাকত যুগ ধৰি আমাৰ মিচিং অধ্যুষিত এইটো অঞ্চল আছিলে। কিন্তু সেইটো যোৱা 40 বছৰে এইটো আমাৰ বিশেষ এটা সংস্থাই কাজিৰঙা ষষ্ঠ সংযোজনত অন্তৰ্ভুক্ত কৰি এই সকল লোকক এটা খুব অনিশ্চয়তাৰ এটা গব্বৰলৈ ঠেলি দি যি পৰিস্থিতি হৈ আছিলে। গতিকে এই বিষয়টো লৈ বিশেষকৈ যোৱা কেবিনেটত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ ডক্টৰ অনুজ পেগু আমাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ৰ বলিষ্ঠ পদক্ষেপত এইটো কাজিৰঙা ষষ্ঠ সংযোজনৰ আওতাৰ বাহিৰত ৰখাৰ কাৰণে ইয়াত উৎসৱমুখৰ পৰিৱেশ হৈছে। আৰু TMPK MMK এটা 25 বছৰীয়া 30 বছৰীয়া এটা দীৰ্ঘদিনীয়া এটা আন্দোলন আছিলে। গতিকে আমি সেই আন্দোলন সফল হোৱাৰ কাৰণে আমাৰ আন্দোলনৰ প্ৰতি অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী বিশেষকৈ আমি এটা বিশেষভাৱে আমি TMPK MMK তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক হিমন্ত বিশ্ব শৰ্মা দেৱক আমি সেইকাৰণে ধন্যবাদ জনাওঁ যে এই 25 বছৰত 25টা মুখ্যমন্ত্ৰী হ'ল, কিন্তু আমাৰ খিলঞ্জীয়া যি দাবী আছিলে
যি দাবী আছিলে সেইটো কোনো দাবী পূৰণ কৰিব পৰা নাছিলে। গতিকে সাহসী মুখ্যমন্ত্ৰী আমি হিমন্ত বিশ্ব শৰ্মাক আমি ক'ব লাগিব, তেওঁ আমাৰ জনজাতীয় ভূমিপুত্ৰসকলৰ প্ৰতি তেওঁৰ দায়বদ্ধতা থকাৰ এটা প্ৰমাণ হৈছে। গতিকে তেওঁক আমি তেওঁৰ